অলপ আগতে গাঁৱত এঘৰত মানে গাহৰি মাৰিছে, গতিকে আজি দেওবাৰ বুলি আনিব গৈছে। চব গাহৰি আনিব গৈ আছে দেই। ডাৱৰীয়া বতৰ আৰু দেওবাৰ, গতিকে মাংস আমাৰ ঘৰৰ ওচৰতে মাৰিছে। অলপ মাংস অলপ লৈ যাওঁ আজি দেই। মোৰ মাংসটো থৈছে নাই অৰ্ডাৰটো বাৰু? অঁ, এয়া মাংস খাওঁ কৈছোঁ। এই এদাই বুঢ়া সুধি লওঁ, বুঢ়া হ'লোঁ কি হে লগে নাপাঙা ন আজিকালি। মাংস অলপ লৈ যাওঁ, হ'ল নাই মোৰখিনি? হয়, বঢ়িয়া। কেইটকা হ'ল ছাৰ? কেইটকা হ'ল ক? চব মিলাই যায় আকৌ কাকা দিব লাগিছিল। অলপ হেৰি লাল টাইপৰ 2 কেজি হ'ব। 2.5 কেজি হ'ব। তোৰটো মিলাই মিলাই মিলি দিলে হ'ল। আজি পালং গাহৰি আনিব দিলে তই নানিলি গাহৰি? গাহৰি এতিয়া নিজে নিজে ৰাতিপুৱা উঠিব নোৱাৰে, কিছুমানক আনি দিবলগীয়া হৈ যায়। ইয়াত আহিছে দুজন, বিক্ৰী নাই কৰা দেই বন্ধুসকল, আনি দিয়া হৈছে। যদি দুটা ভাগত এইকেইটা মোৰ এইখিনি, যদি যোন ভাগ ল'লোঁ একে হয়। আধা কেজি আনি দিছোঁ। থেংক ইউ নিদিয়ে আনি দিয়াৰ কাৰণে। চাই লাভ নাই, আনিলোঁ এতিয়া। এইটো ভাল হওক বেয়া হওক, মোৰখিনি ইমান 1.5 কেজি মানে লাডুটিক আধা কেজি আনি দিছোঁ। মোৰ 1.5 কেজি। বৈ দি পেলাই যা আজি ব'ল। তাৰপিছত এতিয়া বনাব লাগিব অলপ চলপ। অকল সহায় দেই, বিক্ৰী কাৰণে নহয়। আমাৰ খুৰীদেউ আহিছে নিবৰ কাৰণে। কিমান কৈছিলে খুৰীদেউ? এই আধা কেজি এইটো লাল মাংস খাই বাৰু ভাল পাই যে। ল 4 কেজিমান নাই কোৱা। ভালকৈ বনাই কিনে খাবি, মোক 1 পিচ থবি, আহি কিনে খাই যাম। আৰু লাগিব যদি আৰু আছে। সহায় দেই, গাহৰি বিলিয়া নহয়, সহায় খাওক বুলি। গাহৰি বিলিয়া আজি লোকেল গাহৰি লোকেল গাহৰি, গতিকে টাউনৰ পৰা নিলে কাটি দিয়ে বাৰু। আজি কিন্তু কাটিবলগীয়া হৈছে। ইয়াত একেবাৰে লোকেল গাহৰি খায়ো মজা পাম বাৰু। কষ্টটো অলপ হয়, কিয়নো কাটি ল'ব লাগে নিজে। এয়া দাও ইমান অৱস্থাত নাই, তথাপি 2খন লৈ লৈছোঁ। এয়া লোকেল গাহৰি, গতিকে খাই মজা লাগিব। দেওবাৰ আৰু ডাৱৰীয়া বতৰ, গতিকে চাই থাকক ভিডিঅ'টো। কেনেকৈ বনাওঁ, কেনেকুৱা লাগিব, চেহেৰা কেনেকুৱা, কালাৰিং, কাটিংটো আৰু কেমেৰাটো মোৰ ল'ৰাটোৱে ধৰি দিছে দেই। মোৰ ল'ৰাটোৱে ভিডিঅ'টো ধৰি দিছে। সদায় নিজে ধৰি থাকোঁ, কিন্তু আজি বেটাক ধৰি দিব কৈছোঁ। আৰু মাংসটো একেবাৰে লোকেল গাহৰি, বাৰে কৈ আছোঁ। খাই কেনেকুৱা লাগে বাৰু, খালে গম পাম। অভ্যাস নাই কটা, টাউনত আৰু নিলে টাউনত কাটি দিয়ে বেপাৰীবোৰে। এতিয়া নিজে কাটিবলগীয়া হৈছে। কুটনাটো সুবিধা নাই, সৰু একো নাই, ঠিক আছে হৈ যায়। মাংস বনি আছে, কেনেকুৱা লাগিব চাওঁ। প্ৰথমতে বইল কৰি লোৱা হ'ল বাৰু। ইমান ভিডিঅ'টো দীঘলে হৈ যায়, বইল কৰাটো দেখুৱাব সময়টো নাথাকিলে। গতিকে বইল কৰাৰ পাছত পিঁয়াজ দি মেলি বিলাহী চিলাহী দি একেবাৰে বিনা মছলাত আমাৰ লোকেল খাদ্য। গতিকে লোকেল গাহৰি আৰু লোকেল মছলাত কিমান মজা। আদা ৰচুন পিঁয়াজ দিম আৰু সিমানেই, আৰু গোলমৰিচ অলপ দি দিম ইয়াত, জালুক, ভাল লাগিব। চাই থাকিব শেষলৈকে ভিডিঅ'টো।